চিকুৰ পুলি এইটো চিকুৰ পুলি ফ্ৰুটছৰ হয়। আমি গ্ৰ' বেগত লগাবৰ কাৰণে অনা হৈছে আৰু এইজোপা নাৰিকল পুলি সৰুতে লাগে আৰু এইখিনি বেঙেনা বহুত ডাঙৰ ডাঙৰে হ'ল। প্ৰথমতে আমি গ্ৰ' বেগত দিছিলোঁ, তাৰ পাছত আমি মাটি লৈ ৰুই দিলোঁ। এয়া ভোট জলকীয়াৰ পুলি, এয়া হৈছে অমিতা সৰুতে লগা, আৰু এয়া হৈছে গ্ৰ' বেগ। মাটি ভৰাই ৰেডি কৰা হৈছে, আনা পুলিবোৰ ইয়াতে ৰোপণ কৰা হ'ব। লগতে এয়া বৰ বিলাহী লাগি আছে, ডাঙৰ হ'ব আৰু ইয়াত আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। এয়া সম্পূৰ্ণভাৱে জৈৱিক সাৰ প্ৰয়োগ কৰি আমি এনেধৰণে ফল পাবলৈ সক্ষম হৈছোঁ। এয়া বহুতো বেঙেনাও লাগি আছে। লগতে এয়া ফুলকবি পুলি আমি ইয়াত ৰোপণ কৰিছোঁ। আমি কিছুমান গ্ৰ' বেগতো দিয়া হৈছে, এয়া আপোনালোকক দেখাই থাকিম। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমি কেনেধৰণে ফল উৎপাদন কৰিব পাৰোঁ তাৰ বিষয়ে সবিশেষ আমি জনাই থাকিম আপোনালোকক।